মই ডক্টৰ ববি গোস্বামী বৰুৱা ফাউণ্ডাৰ ডিৰেক্টৰ ডুমিক এডুকেশ্যন কনচালটেঞ্চি আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি দুটা প্ৰফেশ্যনেল কোৰ্চ অসম আৰু নৰ্থ ইষ্ট এজ এ হোলৰ কাৰণে লৈ আহিছোঁ এটা হৈছে BBA আৰু এটা হৈছে BSc এগ্ৰিকালচাৰ BBA ইজ ফৰ 3 years আৰু BSc এগ্ৰিকালচাৰ ফৰ 4 years আৰু এই দুটা ইন কলাবৰেশ্যন উইথ ডক্টৰ BPS গ্ৰুপ অফ কলেজ আগ্ৰাৰ লগত আমি টাই আপ কৰি পেলাই আমাৰ যিখিনি ইকনমিকেলি উইকাৰ ছেকশ্যন অফ দ্য ছ'চাইটি মেইনলি সেইখিনিক ফ'কাছ কৰি আমি এই দুটা কোৰ্চ আনিছোঁ আৰু এই বেনিফিটখিনি মেইনলি হৈছে যিসকল ষ্টুডেণ্টছে ধৰক আজি যাব এই কোৰ্চখিনিৰ কাৰণে আফটাৰ 6 months তেওঁলোকে এটা পেইড ইণ্টাৰ্ণশ্বিপ দিয়া হ'ব ফৰ দ্য হোল কোৰ্চ গোটেই কমপ্লিট কৰালৈকে তেওঁলোকে মানে এটা পেইড ইণ্টাৰ্ণশ্বিপ পাব আৰু তাৰপিছত 100% প্লেচমেণ্ট অপৰচুনিটিজ আছে এইখিনি বস্তু আমি চাই পেলাই গোটেই মেইনলি দুটা কোৰ্চ আমি আনিছোঁ আৰু আমি বিচাৰোঁ যাতে যিসকল স্পেচিয়েলি উইকাৰ ছেকশ্যন অফ দ্য ছ'চাইটি যিখিনি ইকনমিকেলি উইকাৰ ছেকশ্যন বা আজি ফ্লাড এফেক্টেড এৰিয়াৰ যিখিনি ষ্টুডেণ্টছ তেওঁলোকে যাতে এই বেনিফিটখিনি এভেইল কৰিব পাৰে এইটো ফাৰ্ষ্ট টাইম ইনফেক্ট ইজ এ ফাৰ্ষ্ট টাইম ইন দ্য নৰ্থ ইষ্ট অসমত এইটো প্ৰথমবাৰৰ কাৰণে আমাক মই 3টামান নাম্বাৰ আপোনালোকক দি দিওঁ তেওঁলোকে সেই ষ্টুডেণ্ট হেল্প ডেস্কৰ সেই নাম্বাৰকেইটাত কণ্টেক্ট কৰিব পাৰিব প্ৰথমতে মই দিছোঁ 9435186399 ছেকেণ্ড হৈছে 9678540710 আৰু 8761015305 ট্ৰেইনিংটো আগ্ৰাত হ'ব যিখন ডক্টৰ BPS গ্ৰুপ অফ কলেজ তাত আগ্ৰাত হ'ব এইটো কমপ্লিটলি ইটছ এ মানে ডিগ্ৰী কোৰ্চ প্ৰফেশ্যনেল ডিগ্ৰী কোৰ্চ আৰু মেইনলি আমি ফ'কাছ কৰিছোঁ স্কিল বেছ কোৰ্চ এই দুয়োটাই স্কিল বেছ কোৰ্চ হয় গতিকে তেওঁলোকে সেই স্কিলছখিনিও ডেভেলপ হ'ব প্লেচমেণ্ট অপৰচুনিটিও আছে গতিকে তেওঁলোকে আমাৰ ডুমিক এডুকেশ্যন কনচালটেঞ্চিত সেই তেওঁলোকে হেৰি কণ্টেক্ট কৰিব পাৰিব তো আমি মেইনলি ইনিচিয়েটিভ লৈছোঁ গতিকে আমাৰ থ্ৰুদিয়ে ষ্টুডেণ্টছখিনি যাব হয় 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 আমাৰ সেইটো আছে অপজিটটো হকী ষ্টেডিয়াম আপোনাৰ ভেটাপাৰা চাৰিআলিটো হকী ষ্টেডিয়ামৰ অপজিটত আমাৰ অফিচটো আছে হয় বিনামূলীয়া যিসকলৰ BPL কাৰ্ড আছে তেওঁলোকৰ কমপ্লিট ফ্ৰী থকা খোৱা চব ফ্ৰী আৰু যিসকলৰ ধৰক সেই BPL কাৰ্ডখন নাই তেওঁলোকৰ কাৰণে 7,000 এটা মিনিমাম এমাউণ্ট 7,000 খোৱা আৰু থকাৰ কাৰণে ফুডিং এণ্ড লজিঙৰ কাৰণে মান্থলি কিন্তু তেওঁলোকে আফটাৰ 6 months সেই পেইড ইণ্টাৰ্ণশ্বিপটো আকৌ এভেইল কৰিব পাৰে তো আল্টিমেটলি সেইটো মানে অলমষ্ট ফ্ৰীয়ে নিচিনা হৈ যায়